নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছবলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি দিব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 16 তাৰিখ, ইংৰাজী মে' মাহৰ 30 তাৰিখ, বৃহস্পতিবাৰ। আজি ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:35 গৈ 54 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:04 গৈ 21 ছেকেণ্ডত। আজি তিথি হৈছে শুক্ল কৃষ্ণ পক্ষৰ পঞ্চমী তিথি। সপ্তমী তিথি থাকিব ৰাতিপুৱা 10:46 36 ছেকেণ্ডলৈকে। নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, ৰাতিপুৱা 6:52 থাকিব। যোগ হৈছে বৈদিতি যোগ, ৰাতি ঘণ্টা 8:29 থাকিব। কৰণ হৈছে বৱকৰণ। আজি শিশুৰ জন্ম হ'লে কুম্ভ ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, কুম্ভীৰৰ অস্থি হ'ব, অগ্নিযোগ হ'ব, অস্তুতৰী আৰু বিংশোত্তৰী। অস্তুতৰী হ'ব ৰাহুৰ দশা, বিংশোত্তৰী হ'ব মংগলৰ দশা। ৰাতিপুৱা 6:52 যোৱাত মনুষ্যগণ আৰু মনুষ্য অস্থি, বিংশোত্তৰী ৰাহুৰ দশা। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ হ'ব। ৰাতিপুৱা 6:52 যোৱাৰ পিছত 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 1 পদ দুখ পাব। ৰাতিপুৱা 10:46 যোৱাত ঈশান কোণত শুভযাত্ৰা নাই। গতিকে এতিয়া আমি চাওঁ আজি শুভকৰ্ম চালে শুভকৰ্ম আৰোগ্য স্নান দীক্ষা থাকিব। আজি তাল খোৱা নিষেধ। 10:46 যোৱাত নাৰিকল খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি পদোন্নতি যোগ আছে। আৰু যদি চোৱা যায় কিছু প্ৰতাৰিত হ'ব পাৰে, অসুখ বিসুখ হ'ব পাৰে, ধন হানি, চকুৰ অসুখ হ'ব পাৰে, স্বাস্থ্য বহুত শুভ নহয়, গতিকে ধনস্থানতো বহুত শুভ নহয়। পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি, প্ৰেমত অতি শুভ, কৰ্মত অতি শুভ আৰু বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এতিয়া হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত উৎসৱত অংশগ্ৰহণ কৰাৰ যোগ আছে আৰু ভ্ৰমণত কিছু কষ্ট হ'ব পাৰে। সা সম্পত্তি হানি যোগ আছে, পেটৰ কিছু অসুখ হ'ব পাৰে, গতিকে স্বাস্থ্য বহুত শুভ নহয়। ধনস্থানত অতি শুভ, পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, প্ৰেমত মধ্যম, কৰ্মত মধ্যমীয়া, বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে হালধীয়া। এতিয়া হৈছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ উকিলৰ সুনাম আৰু যিসকলে চৰকাৰী কৰ্মী আছে তেওঁলোকৰ কাৰণেও অতি শুভ দিন, কিন্তু কৰ্মত অশুভ দিন থাকিব অলপ, আৰু কঁকালৰ বিষ হ'ব পাৰে, ৰাজপীড়া হ'ব পাৰে, গতিকে তাৰ ক্ষেত্ৰত অৰ্থ লাভো হ'ব পাৰে। গতিকে প্ৰেমত শুভ বুলি ক'ব পাৰি, কৰ্মত বহুত শুভ নহয়, গতিকে বিদ্যাত অতি শুভ, পাৰিবাৰিক দিশতো শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মস্থানত মজলীয়া, মানে কৰ্মত মজলীয়া বুলি ক'ব পাৰি। আৰু চাওঁ আমাৰ বিভিন্ন দিশত বিভিন্ন প্ৰকাৰে সন্মান লাভ, সম্পদ প্ৰাপ্তি, এইবোৰত অতি শুভ। ভ্ৰমণত কিছু শুভ ফল লাভ কৰিব, ছুটি ভ্ৰমণ আছে। স্বাস্থ্য মধ্যম, ধনস্থানত অতি শুভ, কৰ্মত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেম প্ৰীতিত শুভ বুলি ক'ব পাৰি, বিদ্যাত মধ্যমীয়া। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে নীলা। এতিয়া হৈছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ আজি ছুটি ভ্ৰমণ সফল যোগ আছে। আৰু যদি আমি চাওঁ যিহেতু বিজয় প্ৰাপ্তি, কৰ্মৰ প্ৰাপ্তি, কাৰ্যসিদ্ধি যোগ আছে, গতিকে কৰ্মত অতি শুভ। স্বাস্থ্য কিছু মধ্যমীয়া, ধনস্থানত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক দিশত মধ্যমীয়া, প্ৰেমত অতি শুভ। গতিকে আৰু যদি আমি বিদ্যাস্থান চাওঁ, বিদ্যাস্থানৰ কিছু শুভ বুলি ক'ব পাৰি। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা। এতিয়া হৈছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ আজি জাতক জাতিকাসকলৰ এলাহ ভাৱ বৃদ্ধি হ'ব, গতিকে কিছু ক্ষেত্ৰত ৰোগ আৰোগ্য হ'ব, ধন লাভ হ'ব, গতিকে টকা পইচাৰ ক্ষেত্ৰতো অতি শুভ। পাৰিবাৰিক দিশত মধ্যম, প্ৰেমত মধ্যমীয়া, কৰ্মত শুভ বুলি কোৱা হৈছে।
আৰু যদি আমি চাওঁ বিদ্যাত অতি শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নতুন কৰ্মৰ সন্ধান লাভ কৰিব। আৰু যদি আমি চাওঁ কিছু ক্ষেত্ৰত স্বাস্থ্যৰ অলপ হানিযোগ আছে, কাহ হ'ব পাৰে, কাৰোবাৰ লগত বিৰোধ হ'ব পাৰে, বিবাহত কিছু বাধা থাকিব পাৰে, গতিকে প্ৰেমত বহুত শুভ নহয়। পাৰিবাৰিক দিশত কিছু মধ্যম, ধনস্থানত মধ্যমীয়া, স্বাস্থ্যত অতি শুভ, কৰ্মত শুভ বুলি ক'ব পাৰি। আৰু যদি চাওঁ আমি বিদ্যাত অতি শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি বিদ্যাৰ্থী আৰু শিক্ষাৰ্থীসকলৰ অতি শুভ, অতি শুভ বুলি ক'ব পাৰি। ভ্ৰমণত কিছু কষ্ট যোগ থাকিব, ধন ভাগত সুদ বৃদ্ধি হ'ব, ধন বৃদ্ধিৰ যোগ আছে। স্বাস্থ্য মধ্যমীয়া, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত মধ্যমীয়া, কৰ্মত শুভ বুলি ক'ব পাৰি। বিদ্যাত মধ্যমীয়া, শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা থাকিব আৰু কিছু ব্যাধি থাকিব পাৰে, শোক সন্তাপ হ'ব পাৰে, শত্ৰুৰ নাশৰ যোগ আছে। স্বাস্থ্য বহুত শুভ নহয়, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত কিছু অলপ গণ্ডগোলৰ যোগ আছে, কৰ্মত মধ্যমীয়া। আৰু যদি আমি চাওঁ বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে পাতল হালধীয়া। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত অৱহেলা থাকিব, গতিকে কৰ্মৰ পৰা কিছু সাৱধান থাকিব, অলপ বেমেজালি হ'ব পাৰে, গতিকে কিছু অশান্তিৰ যোগ আছে। সন্তানৰ পৰা কিছু অশান্তি যোগ পাব পাৰে, দৈহিক কষ্ট, গতিকে স্বাস্থ্যত বহুত শুভ নহয়। ধনস্থানত কিছু অশুভ যোগ আছে, টকা পইচাৰ ক্ষেত্ৰত নাশ যোগ আছে। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত মধ্যমীয়া, গতিকে কৰ্মত বহুত শুভ নহয়, সাৱধানে চলিব। বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গৃহত আনন্দৰ যোগ আছে, গতিকে কিছু চকুৰ অসুখ হ'ব পাৰে, সুখ অলপ হানি হ'ব পাৰে, গতিকে পাৰিবাৰিক দিশত কিছু অশুভ থাকিব। স্বাস্থ্যত মধ্যমীয়া, ধনস্থানত কিছু শুভযোগ বুলি ক'ব পাৰি, প্ৰেমত মধ্যমীয়া, কৰ্মত অতি শুভ আৰু বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি গীত মাতত সুনাম, যিসকলে গীত মাত কৰে তেওঁলোকৰ কাৰণে অতি শুভ। আৰু যদি আমি চাওঁ অৰ্থ উন্নতি হ'ব, সুখ লাভ হ'ব, ভূসম্পদ লাভ হ'ব, নিৰোগ হ'ব, শত্ৰু বিনাশ হ'ব, পদপ্ৰাপ্তি হ'ব, গতিকে কৰ্মত অতি শুভ। বিদ্যাত শুভ বুলি ক'ব পাৰি, প্ৰেমত মধ্যমীয়া, পাৰিবাৰিক দিশতো অতি শুভ। স্বাস্থ্যত কিছু শুভ যোগ আছে, যদি বেমাৰ আজাৰ আছে শুভ যোগ হ'ব, ভাল হ'ব। আৰু যদি কিবা সুধিবলৈ থাকে সুধিব পাৰে। ধন্যবাদ।